Are you ready? Yes, sir. See, যিকোনো লিকুইড কালাৰ যিটো সাপোজ চোৱা এই যিটো লিকুইড কালাৰ ৰেড কালাৰ হয় নহয় এনেধৰণৰ লিকুইড কালাৰখিনি সদায় ইলেক্ট্ৰন ভাইব্ৰেশ্যনৰ ওপৰত নিৰ্ভৰ কৰে ইলেক্ট্ৰন ফ্ৰিকুৱেঞ্চিৰ ওপৰত নিৰ্ভৰশীল উই ন ডেট যে তৰল পদাৰ্থৰ ইলেক্ট্ৰনবোৰ হায়াৰ এনাৰ্জি লেভেলৰ পৰা লয়াৰ এনাৰ্জি লেভেল আৰু লয়াৰ এনাৰ্জি লেভেলৰ পৰা হায়াৰ এনাৰ্জি লেভেললৈ কণ্টিনিউৱাছলি মুভিং কৰি থাকে এম আই ৰাইট Yes, sir. আমি যদি এই তৰল পদাৰ্থখিনিৰ অণুৰ গতিটো বন্ধ কৰি দিব পাৰোঁ স্তব্ধ কৰি দিব পাৰোঁ সেই কালাৰখিনি থাকিবনে কি হয় আমি ক'ব নোৱাৰোঁ আমি ডাইৰেক্টলি এক্সপেৰিমেণ্ট কৰি চাম সেই হিচাপে মোৰ হাতত আছে ব্লিচিং পাউডাৰ আছে এইটো কি কোম্পানী ৰিন কোম্পানী তোমালোকে চিনি পোৱা নে Yes, sir. আৰ্লিয়াৰ উই নন এজ আলা আলা ব্যৱহাৰ কৰিছিলা Yes, sir. ঠিক আছে তোমালোকে ভালদৰে পৰ্যবেক্ষণ কৰিবা মই এইবাৰ অলপ ব্লিচিং পাউডাৰ মিক্স কৰি দিছোঁ মিক্স কৰাৰ ফলত কি হয় তোমালোকে ভালদৰে পৰ্যবেক্ষণ কৰিবা দেখা গ'ল তলৰ অংশ চোৱা তলৰ অংশৰ কালাৰখিনি নাইকিয়া হৈ গৈছে ওপৰৰ অংশৰ কালাৰখিনি এতিয়াও আছে আমি অলপ সময় চাব লাগিব কি হয় চোৱাচোন আগৰ ৰেড কালাৰখিনি আছেনে ভালদৰে চবে চোৱাচোন দেখিছানে স্পষ্ট দেখা গৈছেনে অলপ অলপ থাকি গৈছে প্ৰায় নাইকিয়া হৈ গ'ল 90% কালাৰ নাইকিয়া হৈ গ'ল এতিয়া আৰু নাই একদম কি হৈ গ'ল হোৱাইট পানী হয় নহয় একেবাৰে নৰ্মেল পানী হৈ গ'ল কালাৰখিনি ক'লৈ গ'ল মেজিকৰ নিচিনা লাগিছেনে নাই কিয় অৰ্থাৎ মই আগতেই কৈছিলোঁ যে জলীয় পদাৰ্থৰ যিটো ৰং যিটো কালাৰ সেইটো সদায় জলীয় পদাৰ্থখিনিৰ অণুৰ গতিৰ ওপৰত নিৰ্ভৰশীল আৰু আমি জানো জলীয় পদাৰ্থৰ অণুবোৰে সদায় গতি কৰি থাকে এইবাৰ সেই অণুখিনিৰ গতি আমি স্তব্ধ কৰি দিছোঁ অণুখিনিৰ গতি স্তব্ধ কৰাৰ লগে লগেই কি হৈ গ'ল কালাৰখিনি নাইকিয়া হৈ গ'ল এইবাৰ তোমালোকে মনে মনে প্ৰশ্ন কৰিব পাৰা যে ব্লিচিং পাউডাৰ বা আলাটো দিয়াৰ লগে লগে মানে অণুৰ গতি কিয় স্তব্ধ হৈ গ'ল আলাত মানে কাৰ্বন ৰেডিকলছ বা অক্সিজেন ৰেডিকলছ এনে কিছু পদাৰ্থ থাকে যিবোৰ হৈছে ইলেক্ট্ৰনৰ ভোকাটোৰ আলা মিক্স কৰি দিয়াৰ লগে লগেই এই আমাৰ জলীয় পদাৰ্থখিনিত যিখিনি ইলেক্ট্ৰন আছিল সকলো ইলেক্ট্ৰন কাৰ্বন ৰেডিকলছ আৰু অক্সিজেন ৰেডিকলছে গৈ কি কৰিলে খাই দিলে মানে কাৰ্বন ৰেডিকলছ আৰু অক্সিজেন ৰেডিকলছখিনি সদায় ইলেক্ট্ৰনৰ ভোকাটোৰ থাকে গতিকে ভোকাটোৰ বস্তুৱে ইলেক্ট্ৰন পাইছে আৰু খাই দিছে খাই দিয়াৰ লগে লগে ইলেক্ট্ৰনখিনি নাইকিয়া হৈ গ'ল আৰু ইলেক্ট্ৰন নাইকিয়া হোৱাৰ লগে লগেই কালাৰটো নাইকিয়া হৈ গ'ল কাৰণ ইলেক্ট্ৰনৰ গতিৰ ওপৰত অণুৰ গতিৰ ওপৰত তাৰ কালাৰটো নিৰ্ভৰশীল আছিল যেতিয়া আমি ইলেক্ট্ৰন বা অণুখিনি নাইকিয়া কৰি দিলোঁ তেতিয়া কালাৰখিনিও নাইকিয়া হৈ গ'ল বস্তুটো ক্লিয়াৰ হৈছেনে Yes, sir. অ'কে থেংক ইউ